হয়, আচলতে এইটো আমাৰ প্ৰতিষ্ঠা দিৱস সন্ধানী সাহিত্য সমাজৰ। সন্ধানী সাহিত্য সমাজ হৈছে অসম সাহিত্য সভাৰ এটি সক্ৰিয় শাখা আৰু আজি আমাৰ 1996 চনৰ আজিৰ দিনটোতে এই অনুষ্ঠানটোৰ আৰম্ভণি ঘটিছিল, জন্ম লাভ কৰিছিল আৰু আজি আমি সেই প্ৰতিষ্ঠা দিৱসেই আজি পালন কৰি আছোঁ, উদযাপন কৰিবলৈ লৈছোঁ। আজি আমাৰ বিশেষকৈ এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দুখনকৈ গ্ৰন্থ আমাৰ উন্মোচন হৈছে। এতিয়ালৈকে হোৱা নাই, হ'ব আৰু হ'বলৈ গৈ আছে। প্ৰথমখন আমাৰ গ্ৰন্থ হৈছে আমাৰ অতুল চন্দ্ৰ শৰ্মাদেৱ। তেখেত আমাৰ সন্ধানী সাহিত্য সমাজৰ বৰ্ষীয়ান 92 বছৰ তেখেতৰ। সেই বৰ্ষীয়ান লেখকজন মানে লেখক হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু প্ৰথমখন তেখেতৰ গ্ৰন্থ বাৰে বৰণীয়া অনুভৱৰ কৰণী। আৰু দ্বিতীয়খন হৈছে আমাৰ মালামণি হাজৰিকা গায়ন, তেখেতৰ এখন গ্ৰন্থ আউসীৰ জোনাক। এই দুইখন গ্ৰন্থ আজি উন্মোচন হ'ব আৰু আমাৰ কাৰণে সুখবৰ এইটোৱে যে আমাৰ দুইখন গ্ৰন্থ দুগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা আমি উন্মোচন কৰিবলৈ প্ৰয়াস কৰিছোঁ। যে অতুল চন্দ্ৰ শৰ্মাদেৱৰ যিখন বাৰে বৰণীয়া অনুভৱৰ কৰণী, সেই গ্ৰন্থখন আমাৰ উন্মোচন কৰিব আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মাদেৱে। আৰু দ্বিতীয়খন গ্ৰন্থ আউসীৰ জোনাক মালামণি হাজৰিকা গায়নৰ, সেইখন আপোনাৰ উন্মোচন কৰিব আমাৰ নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ দিলীপ শৰ্মাদেৱে। গতিকে আমি এই দুখনকৈ যি আপোনালোকে আজি ধৰক উন্মোচন কৰিছে, এয়া কেৱল ধৰক দৰ্শকসকলৰ মাজত হাতে হাতে ধৰক বিতৰণ কৰা হ'ব নে ক'ৰবাত ধৰক উপলব্ধও থাকিব? এতিয়া মানে তেখেতসকলে আমাক আজিৰ কাৰণে অলপ কমকৈ আনিছোঁ বুলি কৈছে। গতিকে নিশ্চয়কৈ হয় ধৰক মানে সাহিত্যিক তথা তেনে ব্যক্তিয়ে যদি বিচাৰে কিনিব পাৰিব বা কিবা? নিশ্চয়। আৰু এয়া তেওঁলোকৰ মুখেৰে যিটো শুনিছোঁ আৰু যে পাঠাগাৰত কেইখন দিব তেওঁলোকে, ইয়াৰ পৰা নিয়ে তেওঁলোকে পাঠাগাৰত ৰাখিব উন্মোচন হোৱাৰ পিছতে। গতিকে যিসকল ক্ৰয় কৰিম বুলি ভাবে, যিসকল গ্ৰাহকে ক্ৰেতা ওলায়, তেখেতসকলে কিতাপ পঢ়ি যিসকলে ভাল নিশ্চয় সাহিত্যৰ লগত যাৰ সম্পৰ্ক আছে বা সাহিত্যৰ পঢ়ি যিসকলে ভাল পায়, তেখেতসকলে পাঠাগাৰৰ পৰা দুইখন কিতাপেই সংগ্ৰহ কৰিব পাৰি। মোৰ নাম দীপ্তি বৰা। হয়, মই বাইদেউ আপুনি ধুনীয়া কথা ক'লে। এই কথাত ক'বলৈ গ'লে যিহেতুকে ভোগালী বিহু সমাজতে মাঘ বিহু চলি আছে, অকণমান শুভেচ্ছা এটা দিয়ক আমাক। একদম মানে আচলতে প্ৰথমতেই দিব লাগিছিল। মই যি তিনিওটা চেনেল আছে নহয়নে, যে প্ৰতিগৰাকী অসমীয়াৰ কাৰণে অসমীয়ালৈ ভোগালীৰ ওলগ জনাইছোঁ। আৰু এই দিনবিলাক যেনেকৈ আমাৰ উৰুকাৰ জুয়ে সকলো মানে অপায় অমংগল বিনাশ কৰি একদম মানে অসমখনক এখন সুন্দৰ অসম কৰি তোলক আৰু নৱপ্ৰজন্মই এই অনুষ্ঠানবিলাকলৈ আগবাঢ়ি আহক, এয়াকে আমি কামনা কৰিছোঁ। লগতে বিহুৰ ওলগ জনাইছোঁ। বাইদেউ, এতিয়া বৰ্তমান সময়ত ধৰক ডিজিটেল মাধ্যমৰ যুগ, ডিজিটেল এটা যুগ। ধৰক সকলোৱে আজিকালি 5 বছৰ হোৱাৰ লগে লগে মোবাইলটো মাকে পুতেকৰ হওক বা কন্যাৰ হাতত গোটাই দিয়ে। এই ক্ষেত্ৰত কি ক'ব বাইদেউ? মানে পঢ়াৰ ক্ষেত্ৰত কমি গৈছে, অধ্যয়নৰ ক্ষেত্ৰত। এইটো মানে আচলতে এই গোটেই নৱপ্ৰজন্মক আমি কওঁ নৱপ্ৰজন্মই এইটো কৰিছে সেইটো কৰিছে, এইটো ভাল কাম কৰা নাই, এইটো বেয়া কাম কৰিছে, কিন্তু তেওঁলোক আমাৰ ভৱিষ্যত। আৰু লগতে আমি তেওঁলোকক মসৃণ পথেৰে চিধা পথেৰে আগবঢ়াই দিয়াটো আমাৰ কৰ্তব্য। সেই যে আপুনি এইমাত্ৰ ক'লে যে এই 5 বছৰ বয়সতে আমি নিজৰ কামৰ কাৰণে, নিজৰ সুবিধাৰ কাৰণে আমি মোবাইলটো তেওঁলোকৰ হাতত দিছোঁ, সেইটো আচলতে উচিত নহয়। আৰু এই গোটেই কথাখিনি যে মোবাইলৰ উপকাৰিতাও আছে, কিন্তু হ'লেও অপকাৰিতাটোৰ বিষয়ে ল'ৰা ছোৱালীবিলাকে খুব সহজে তাৰ বেয়াটো লয়। সেই কথাখিনি মনত ৰাখি যে আমি কেনেকৈ তেওঁলোকক মোবাইল সময়ত দিম আৰু তেওঁলোকক চিধা ৰাস্তাৰে দিম, আৰু কিটো চাব লাগে বা কিটো বুজিব লাগে তাৰ পৰা, সেই কথাখিনি আমি বুজাই দি আৰু যেতিয়াই মোবাইল দিওঁ তেওঁলোকৰ লগত থাকিব লাগিব। আৰু পৰাপক্ষত তাৰ পৰা আঁতৰি থকাটো খুবেই ভাল, সেইটোৱে মই ক'ব খুজিম আৰু। ধন্যবাদ।